আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আহক বন্ধুসকল, আমি আজি নফল নামাজ সম্পৰ্কে এটি মাছআলা জানি লওঁ। আমি সকলোৱে জানো যে নফল নামাজ পঢ়াটো বাধ্যতামূলক নহয়, কম্পালসৰি নহয়। পঢ়িলে সওয়াব পোৱা যায়, নপঢ়িলে কোনো গুনাহ নহয়। কিন্তু মাছআলাটো হৈছে নফল নামাজ সঁচাকৈ বাধ্যতামূলক নহয়, কিন্তু যদি কোনো ব্যক্তিয়ে নফল নামাজ পঢ়িম বুলি নিয়ত বান্ধে, নিয়ত বান্ধাৰ লগে লগে ব্যক্তিজনৰ ওপৰত এই নফল নামাজটো আৰু নফল হৈ নাথাকে, এইটো ওয়াজিব হৈ পৰে। মানে নামাজটো কমপ্লিট কৰাটো তেখেতৰ ওপৰত ওয়াজিব। এতিয়া যদি কোনো কাৰণবশতঃ নামাজটো ভাঙিব লগা হয় বা নামাজ পঢ়ি থকাৰ অৱস্থাতে সেই নফল নামাজ পঢ়ি থকাৰ অৱস্থাত অজুটো ভংগ হৈ গ'ল, তেতিয়া এই ব্যক্তিজনে নতুনকৈ আকৌ নিয়ত বান্ধি এই নামাজখিনি আদায় কৰিব লাগিব, কৰাটো ওয়াজিব। যদিহে নফল বুলি ভাবি নামাজটো আকৌ ৰিপিট নকৰে, তো ব্যক্তিজন গুনাহগাৰ হ'ব। আল্লাহ পাক আমাক সকলোকেই এইটো মাছালাৰ ওপৰত আমল কৰাৰ তৌফিক দিয়ক। আমিন।